হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। জল জীৱন মিছন আছাম, জল জীৱন মিছন অসমত পদ মুকলি হৈছে বন্ধুসকল। আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব, অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু নিজৰ গাঁৱতেই হ'ব। এনেকুৱা টেংকি দেখিছে আপোনালোকে, প্ৰত্যেক গাঁৱতে বনোৱা হৈছে পানী যোগানৰ কাৰণে জল জীৱন মিছন যোজনাৰ আণ্ডাৰত, জল জীৱন মিছন অসমৰ আণ্ডাৰত প্ৰতিখন গাঁৱতে এনেকৈ বনোৱা হৈছে জল জীৱন মিছন যোজনাৰ আণ্ডাৰত। ইয়াৰ আণ্ডাৰত মানে কামটো এনেকুৱা হ'ব, ডিউটিটো এনেকুৱা টেংকিবোৰ চোৱা চিতা কৰিব লাগিব সময়মতে। আপোনালোকে নিজৰ গাঁৱতেই পাৰিব। কেনেকৈ এপ্লাই কৰিব আপোনালোকে ইয়াৰ কাৰণে এপ্লাই অলৰেডি আৰম্ভ হ'ল, এপ্লাই চলি আছে, এপ্লাই প্ৰচেছ। কেনেকৈ আপোনালোকে এপ্লাই কৰিব ভিডিঅ'টোত মই সকলোখিনি কথা আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ দেখাই দিম। আপোনালোকে কেনেকৈ এপ্লাই কৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে বন্ধুসকল আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব জল জীৱন মিছন আছাম অনলাইন এপ্লাই বুলি এনেকৈ টাইপ কৰিব। টাইপ কৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। আপোনালোকে তললৈ যাব, এনেকৈ তললৈ যাব, গৈ থাকিব। গৈ পেলাই এটা অপশ্যন পাব ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন ছেল্ফ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি। সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এইটো যিটো দেখিছে আপোনালোকে ইণ্ডিভিজুৱেল লিখা আছে, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। সেই অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব ফাৰ্ষ্টতে। আৰু আপোনালোকে অসুবিধা পালে চাৰ্চ কৰিবলৈ ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংকটো দিয়া থাকিব। মই লিংকটো দি দিম আপোনালোকক। ডাইৰেক্ট লিংকত গৈ পেলাই এনেকৈ পেজখন উলিয়াব পাৰিব। ইয়াৰ পিছত এনেকৈ আহিব ইণ্ডিভিজুৱেল দেখিছে অৰ্গেনাইজেশ্যন ছেল্ফ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি। ইয়াত এনেকৈ অপশ্যনটো থাকিব। ইয়াত ফাৰ্ষ্টত যিটো অপশ্যন পাব আপোনালোকে ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন, সেই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি পেলাই ইয়াত দুটা অপশ্যন পাব ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন। ইয়াত যদি অৰ্গেনাইজেশ্যন মানে কেইবাটাও মানে এটা টীম ধৰক কাম কৰিবলৈ হ'লে অৰ্গেনাইজেশ্যন অপশ্যনটোত ক্লিক কৰিব। যদি ইণ্ডিভিজুৱেল হয় আপোনালোকে আপুনি নিজে কৰিব বিচাৰে এপ্লাই, তেতিয়া ইণ্ডিভিজুৱেল অপশ্যনটোত ক্লিক কৰিব। ইয়াৰ পিছত দেখিছে অপশ্যনটো এণ্টাৰ ফাৰ্ষ্ট নেম। ইয়াত অপশ্যনটো আছে নেম অফ দ্য ইণ্ডিভিজুৱেল। ইয়াত আপোনালোকৰ নামটো দিব, যিজনে এপ্লাই কৰিব বিচাৰে ইয়াত নামটো টাইপ কৰিব। ইয়াৰ পিছত আপোনালোকৰ পিকচাৰ এখন আপলোড দিব লাগিব। দেখিছে আপোনালোকে চ'ৰ্চ ফাইল আপোনালোকে JPEG ফৰ্মেটত আপোনালোকে আপলোড দিব। ইয়াৰ পিছত আহি গ'ল জেণ্ডাৰটো ইয়াত চিলেক্ট কৰিব, মেল নে ফিমেল সেইটো চিলেক্ট কৰিব। ইয়াৰ পিছত এডুকেশ্যন আপোনালোকৰ কোৱালিফিকেশ্যন কিমান হয় ইয়াত এণ্টাৰ কৰিব। আপোনালোকে ইয়াত টাইপ কৰি দিব। যদি মেট্ৰিক দিয়া হয় HSLC বুলিয়ে দিব, যদি মেট্ৰিক পাছ হয় তেনেকৈ দিব HSLC বুলি। আপোনালোকে যি কোৱালিফিকেশ্যন আছে সেইটো ইয়াত টাইপ কৰি দিব। আপোনালোকে মিনিমাম মেট্ৰিক পাছ হ'লে ভাল হয়। 8 পাছেও এপ্লাই কৰিব পাৰিব, 8 পাছৰ পৰা, কিন্তু মেট্ৰিক পাছ হ'লে ভাল হয়। ইয়াৰ পিছত এড্ৰেছটো আপোনালোকৰ লিখিব। এইটো কাৰেণ্ট এড্ৰেছ মানে কাৰেণ্ট ৰেচিডেঞ্চ। এণ্টাৰ কাৰেণ্ট ৰেচিডেঞ্চ যিটো অপশ্যন আছে ঘৰটোত আপোনালোকে ফুল এড্ৰেছটো লিখিব। নিজৰ নাম, PO অৰ্থাৎ পোষ্ট অফিচ, PS পুলিচ ষ্টেচন, পিনক'ড আৰু ডিষ্ট্ৰিক্টটো লিখি দিব। ইয়াৰ পিছত চিটি বা টাউন এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি চিটি আৰু টাউন কিবা এটা লিখি দিব যিটো হয়। ইয়াৰ পিছত ষ্টেটটো ইয়াত চিলেক্ট কৰিব। যিটো ষ্টেট অপশ্যন দেখিছে চিলেক্ট ষ্টেট, সেই অপশ্যনটোত ক্লিক কৰি ইয়াত আছামটো চিলেক্ট কৰি ল'ব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত ডিষ্ট্ৰিক্টটো ছাইডত আহিব। এনেকৈ আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত কণ্টেক্ট ডিটেইলছ, ইয়াত কণ্টেক্ট ডিটেইলছটো ফিল কৰিব লাগিব। প্ৰথমতে এণ্টাৰ মোবাইল নম্বৰ আছে, আপোনালোকে মোবাইল নম্বৰ দিব যিটো ব্লেড হয়। ইয়াৰ পিছত ইমেইল এটা দিব, যিকেইটা ৰেড ষ্টাৰ আছে সেইকেইটা ফিল আপ কৰিবই লাগিব। ইমেইল এটা দিব আপোনালোকৰ যিটো ব্লেড ইমেইল হয়। আৰু আপোনালোকে যেতিয়া মোবাইল নম্বৰটো দিব ইয়াত চেণ্ড OTP যিটো অপশ্যন দেখিছে চেণ্ড OTP অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে যিটো ইমেইল ID দিব সেই ইমেইলত এটা মেইল যাব, তাত OTP যাব। সেইটো আপোনালোকে মেইলতহে পাব, ইমেইলত চেক কৰিব। যিটো OTP যাব সেইটো ডাইৰেক্ট ইনবক্সত নাযায়, আপোনালোকে মেইল চেক কৰিব যিটো মেইল ইয়াত দিয়া হ'ব। সেই মেইলটোত আপোনালোকে OTPটো পাব। সেই পিছত OTP কোড যিটো বক্স আছে ছাইডত তাত ফিল কৰিব। সেইখিনি হৈ যোৱাৰ পিছত ইয়াত আৰ ইউ প্ৰেজেণ্টলি এমপ্লয়ড ইন দ্য ৱাটাৰ ৰিলেটেড ছেক্টৰ, যদি আপোনালোকে পানীৰ ৰিলেটেড যদি কিবা চাকৰি কৰে বা কাম কৰে আপোনালোকে ইয়াত য়েছ দিব, যদি নকৰে নোটোৱে থাকিবলৈ দিব। তাৰপিছত নাম্বাৰ অফ ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ ইন ৱাটাৰ ছেক্টৰ ৰিলেটেড এৰিয়া, যদি আপোনালোকে কাম কৰিছে কিমান বছৰ এক্সপিৰিয়েঞ্চ আছে ফিল কৰিব, নহ'লে ইয়াত 00 দি দিব, 00 এনেকৈ 00 দি দিব। যদি এক্সপিৰিয়েঞ্চ আছে কিমান বছৰ এক্সপিৰিয়েঞ্চ আছে সেইটো ফিল কৰিব। ইয়াৰ পাছত আছে এৰিয়াছ অফ এক্সপাৰ্টছ, সেই অপশ্যনটোত আপোনালোকে চেক কৰিব। ইয়াত কেইবাটাও দিয়া আছে, ৱাটাৰ ৰিচোৰ্চ মেনেজমেণ্ট, ৱাটাৰ কোৱালিটি মানে আপোনালোকে কোনটো কাম কৰিব বিচাৰে, ড্ৰিংকিং ৱাটাৰ, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, ৰিচাৰ্চ, কমিউনিটি মেনেজমেণ্ট, ৱাটাৰ ইকনমিক্স, কেপাচিটি বিল্ডিং, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং,
আপোনালোকে কিটো কৰিছিলে মানে এক্সপেৰিয়েঞ্চ থাকোঁতে বা আপোনালোকে কোনটো কৰিব বিচাৰে আপোনালোকে ইয়াত যিটো আপোনালোকে দিব বিচাৰে দি দিব ইয়াত 2-3টা দিব পাৰে বা ড্ৰিংকিং ৱাটাৰ দিলে বা ৰেইন ৱাটাৰ সেই তেনেকুৱা দিলে ইয়াত দি দিব ইয়াৰ পিছত যদি আপোনালোকে দিব নিবিচাৰে ইয়াৰ কোনো এটা যদি এক্সপেৰিয়েঞ্চো নাই বা দিব নিবিচাৰে তেতিয়া আদাৰ্ছ যিটো অপশ্যন তলত দেখিছে আদাৰ্ছ অপশ্যনটোত ক্লিক কৰিব আদাৰ্ছ অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব অকল যদি আদাৰ্ছটোত কৰে আদাৰ্ছটোৱে থাকিব দিব বাকীকেইটা ক্লিক নকৰিব এইকেইটা আনমাৰ্ক কৰি দিব আদাৰ্ছটো দিয়াৰ লগে লগে তলত এটা অপশ্যন আহিব যদি দিব নিবিচাৰে আদাৰ্ছ অপশ্যনটোত ক্লিক কৰিব আদাৰ্ছ অপশ্যনটোত দিব আদাৰ্ছ অপশ্যনটোত দিয়াৰ পিছত যদি তলত এটা বক্স আহি যায় তাত আপোনালোকে কোনটো মানে ডিষ্ট্ৰিক্টত কাম কৰিব বিচাৰে ডিষ্ট্ৰিক্টটো তলত লিখি দিলে হ'ল ইয়াত নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে অহা নাই বন্ধুসকল ইয়াৰ পিছত তলত আছে হুইচ ডিষ্ট্ৰিক্ট ষ্টেট ইন ইণ্ডিয়া আৰ ইউ এক্টিভ ইন এক্টিভ কোন ডিষ্ট্ৰিক্টৰ কাৰণে হয় আপোনালোকে এই ডিষ্ট্ৰিক্টটো ইয়াত লিখিব লাগিব আৰু ষ্টেট ফৰ মাল্টিপল চিলেকশ্যন আপোনালোকে ইয়াত ষ্টেটটো চিলেক্ট কৰি ল'ব এই বক্সটোত ক্লিক কৰি দিয়াৰ লগে লগে যিটো 0 চিলেক্টেড হৈ আছে তাত আপোনালোকৰ ষ্টেটটো আহি যাব আসামটো চিলেক্ট কৰি ল'ব ইয়াৰ পিছত ডিষ্ট্ৰিক্টটো ইয়াত লিখি দিব কোনটো ডিষ্ট্ৰিক্টৰ কাৰণে হেৰি কৰিব অট'মেটিক আহি যাব ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত যেতিয়া আসামটো চিলেক্ট কৰিব ডিষ্ট্ৰিক্টটো অট'মেটিক অসমৰ সকলোখিনি ডিষ্ট্ৰিক্ট আহি যাব আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব ইয়াৰ পিছত আহিছে ডেছক্ৰাইব ৱৰ্ক ইন ৱাটাৰ ছেক্টৰ ESP ড্ৰিংকিং ৱাটাৰ ইন 100 ৱৰ্ডছ ইয়াত মানে ডেছক্ৰাইব কৰিবলৈ কৈছে বৰ্ণনা কৰিবলৈ কৈছে ৱৰ্কিং ৱাটাৰ ছেক্টৰ পানীৰ বিষয়ে আপোনালোকে ইয়াত 100টা শব্দৰ ভিতৰত এইটো ৱাটাৰ ছেক্টৰটো কি হয় তাৰ বিষয়ে লিখিব লাগিব ইয়াত 100টা ৱৰ্ডৰ ভিতৰত লিখিব লাগিব যদি আপোনালোকে লিখিব নোৱাৰে তেতিয়া মোক কমেণ্ট কৰিব মই আপোনালোকক কমেণ্টত দি দিম কি লিখিব লাগে তাৰপিছত ইয়াত আপোনালোকে লিংক ব্লগ পেজ ৱেবছাইট etc ইয়াত কিবা দিবও পাৰে বা নিদিলেও আপোনালোকে একো নহয় ইয়াৰ পিছত আপলোড CV 1 পেজ অনলি এখন 1 পেজৰ আপোনালোকে CV বা বায়'ডাটা বা ৰিজিউম এখন আপলোড কৰিব লাগিব PDF DOCX DOC ডকুমেণ্ট দেখিলে আপোনালোকে PDFত আপলোড কৰি দিব ইয়াত যিটো চ'ৰ্চ ফাইল দেখিছে আপলোড CV অপশ্যন দেখিছে তাত আপোনালোকে আপোনালোকৰ বায়'ডাটাখন এটা পেজৰ হ'ব লাগিব বায়'ডাটাখন আপোনালোকে আপলোড কৰি দিব ইয়াৰ পাছত আছে দেখিছে আপোনালোকে ব্লেড গভৰ্ণমেণ্ট ID প্ৰুফ কেনট ইউজ আধাৰ ID আপোনালোকে যিটো অপশ্যন দেখিছে চ'ৰ্চ ফাইল JPG JPEG PDF ফৰ্মেটত আপোনালোকৰ এটা ব্লেড গভৰ্ণমেণ্ট ID প্ৰুফ যেনেকৈ আধাৰ কাৰ্ডটো আপোনালোকে দিব নোৱাৰে আধাৰ কাৰ্ড ইউজ নকৰিব ইয়াত কেনট ইউজ আধাৰ ID লিখা আছে পান কাৰ্ড ভোটাৰ কাৰ্ড বাকী অন্যান্য যি হয় আৰু গভৰ্ণমেণ্ট ID আপোনালোকে ইয়াত PDFত আপলোড দিব ভোটাৰ কাৰ্ডটোকে দি দিব বা পান কাৰ্ডটো দিলেও হ'ব এইছত এণ্টাৰ টেক্সট যিটো অপশ্যন দেখিছে ইয়াত প্লাছ কৰি দিব যেনেকৈ ইয়াত 2 + 6 ইকুৱেল কিমান হ'ব এইটো 8 বহাই দিম ইয়াত বা আপোনালোকে বহাই দিব প্লাছ কৰি দিব প্লাছ কৰি পেলাই সকলোখিনি ভালকৈ ফিল কৰি ইয়াত ছাবমিট যিটো অপশ্যন দেখিছে ছাবমিট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই হৈ যাব বা ৰেজিষ্ট্ৰেশ্যন হৈ যাব আৰু আপোনালোকক যেতিয়া প্ৰয়োজন হ'ব আপোনালোকক ফোন কৰিব বা ইমেইল কৰিব আপোনালোকে ইমেইলটো চেক কৰি থাকিব আপোনালোকক ইমেইলৰ দ্বাৰা জনোৱা হ'ব আপোনালোকে তাৰ কাৰণে ইমেইলটো চেক কৰিব বা আপোনালোকক ফোনো কৰি মাতিব পাৰে গতিকে বন্ধুসকল দেখিলে আপোনালোকে কেনেকৈ এপ্লাই কৰিব জল জীৱন মিছন আঁচনিৰ কাৰণে আৰু ইয়াৰ কাৰণে দৰমহাও থাকিব বন্ধুসকল 8,000 পৰা 10,000 টকা দৰমহা থাকিব 8,000 টকা বা 10,000 টকাৰ ভিতৰত আৰু তেনেকুৱা টেংকিৰে কাম হ'ব বন্ধুসকল নিজৰ গাঁও বা ওচৰত কাৰোবাৰ চোৱা চিতা কৰা তেনেকুৱাই কাম হ'ব বেলেগ কাম নাই গতিকে ভিডিঅ'টো বন্ধুসকল শ্বেয়াৰ কৰিব যাতে সকলোৱে সুবিধা হয় সকলোৱে যাতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে বা এপ্লাই কৰিব পাৰে ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কৰিব আৰু ভিডিঅ'টো যদি কিবা সুধিবলগীয়া হয় বুজি নাপালে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যি 100টা ৱৰ্ডৰ ভিতৰত লিখিবলৈ কৈছে ইয়াত আপোনালোকৰ যদি কিবা অসুবিধা পায় সেই অপশ্যনটো আপোনালোকে কমেণ্ট কৰিব মই লগালগ আপোনালোকক কমেণ্টৰ ৰিপ্লাই দিম গতিকে ভিডিঅ'টো বন্ধুসকল লাইক কৰিব আৰু কমেণ্ট কৰিব কিন্তু বন্ধুসকল পাহৰি নাযাব যদি কিবা অসুবিধা পায় আৰু এনেকুৱা ধৰণৰ অন্যান্য আপডেট পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ